ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অৰুণোদয় আঁচনিৰ আপুনি যদি এগৰাকী হিতাধিকাৰী হয় তেনেহলে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব। অৰুণোদয় আঁচনিৰ যি 8,000 টকা পইচা যিটো পইচা আপোনালোকক ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে চৰকাৰে প্ৰদান কৰিব, যেহেতু জানুৱাৰী মাহ, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 4 মাহৰ পইচা একেলগে চৰকাৰে ফেব্ৰুৱাৰী 20 তাৰিখে দিব বুলি কৈছে। লগতে 3,000 টকা আপোনালোকক বিহুৰ উপহাৰ হিচাপে টোটেল তেওঁলোকে 8,000 টকা আপোনালোকক ফেব্ৰুৱাৰী 20 তাৰিখে আপোনাৰ একাউণ্টত প্ৰদান কৰিব। গতিকে এই যিটো পইচা, এই পইচাটো আপোনালোক সকলৰ মাজৰ কোনসকল মহিলাই লাভ নকৰে বা আপুনি এই পইচা পাবৰ কাৰণে কোনসমূহ কাম এতিয়াই ঠিক কৰি থব লাগিব, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সবিশেষ জনাম। লগতে এই আঁচনিখনৰ যি 8,000 টকা পইচা, এই পইচাটোৰ ৰিলেটেড কিবা চৰকাৰে লিষ্ট প্ৰকাশ কৰিছে নি, সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে সবিশেষ জানিব পাৰিব। গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব। আপোনালোকক মই যিখিনি কাম কৰি ল'বলৈ ক'ম বা যিখিনি আপোনালোকক কাম কৰি ল'বলৈ কৈছে, এইখিনি যদি আপোনালোকে নকৰে বা আপুনি যদি নেজানে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই পইচাটোৰ পৰা বঞ্চিত হ'ব পাৰে। ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, যিটো টোটেলি ফ্ৰী হয়, লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে, সোনকালে আপুনি এই ভিডিঅ'টো চাই আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। কাৰণ হোৱাটছআপ চেনেলত মই বহুতবিলাক এনেকুৱা সৰু সুৰা আপডেট দি থাকোঁ, যিবিলাক আপডেটৰ ওপৰত আকৌ এক্সট্ৰাকৈ মই ভিডিঅ' নবনাওঁ। গতিকে প্ৰত্যেকটো খবৰৰ লগত আপ টু ডেট হৈ থাকিবৰ কাৰণে আমাৰ হোৱাটছআপ চেনেলটো ফ্ৰীতে জইন কৰি ল'ব। এতিয়া চাওক, অৰুণোদয় আঁচনি চৰকাৰে নতুনকৈ আবেদন প্ৰক্ৰিয়া 2024 চনৰ ডিচেম্বৰ মাহতে আৰম্ভ কৰিছিল। তাৰ পৰা তেওঁলোকে 2025 চনৰ অক্টোবৰ মাহৰ পৰা তেওঁলোকে নতুন অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক পইচা দিয়া আৰম্ভ কৰিছিলে। গতিকে এই যিটো পইচা, এই পইচাটোৰ কাৰণে যদি আপুনি আবেদন কৰিছিলে আৰু আপুনি যদি পইচাসমূহ লাভ কৰি আহিছে, তেনেহ'লে আপুনি ইয়াত চিন্তা কৰাৰ প্ৰয়োজন নাই। আপুনি যদি অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছিলে কিন্তু আপুনি যদি এতিয়ালৈকে এটা কিস্তিও নাই পোৱা, তেনেকুৱা ক্ষেত্ৰত কিছুমান কাম আপোনালোকে কৰি ল'ব লাগিব। আপোনালোকৰ লিষ্টত নাম অহাৰ পাছতো যদি অৰুণোদয় আঁচনিৰ পইচা আপুনি লাভ কৰা নাই, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যিটো বেংক একাউণ্ট, সেই বেংক একাউণ্টত কিবা এটা আপোনাৰ খেলিমেলি হৈ থকাৰ কাৰণে আপুনি পইচাটো লাভ এতিয়ালৈকে কৰা নাই। তাৰ কাৰণে আপুনি বেংক যাব লাগিব আৰু আপোনাৰ একাউণ্টটোৰ যিটো KYC, সেইটো আপোনাৰ কমপ্লিট হৈ আছে নে নাই আপুনি চেক কৰিব লাগিব। যদি KYC আপোনালোকৰ কমপ্লিট হৈ থকা নাই বা KYC যদি ফেইল হৈ আছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে KYC আপডেট কৰিব লাগিব। এতিয়া বহুতো লোকে মোক সুধি আছিলে যে অৰুণোদয় আঁচনি 8,000 টকা পইচা পাবৰ কাৰণে আমি যিটো বেংক একাউণ্ট, সেই বেংক একাউণ্টটোত DBT ইনেবল কৰিব লাগিব নেকি? চাওক, চৰকাৰে অৰুণোদয় আঁচনিয়ে হওক, PM কিষাণ আঁচনি হওক বা যিকোনো ধৰণৰ গভৰ্ণমেণ্ট আঁচনি তেওঁলোকে পইচা সেইটো একাউণ্টতে প্ৰদান কৰে, যিটোত আপোনালোকৰ DBT অন হৈ থাকে বা আপোনাৰ যিটো আধাৰ সেইটো সিডেড হৈ থাকে। এনেকুৱা ক্ষেত্ৰত আপোনালোকে অলৰেডি যদি পইচা লাভ কৰি আহিছে অৰুণোদয় আঁচনি, তেনেকুৱা ক্ষেত্ৰত আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। আপোনালোকৰ জাষ্ট এইটো আপুনি এবাৰ চেক কৰি চাব, যদি বেংকলৈ আপুনি যায় যেনে আপোনাৰ KYC টো আপডেট হৈ আছে নে নাই। যদি বেংকে আপোনাক কয় KYC আপডেট কৰি ল'বৰ কাৰণে, তেনেকুৱা ক্ষেত্ৰত আপুনি KYC টো আপডেট কৰি ল'ব। কিন্তু এইটো এনেকুৱা নহয় যে আপুনি জল্দি বেংকলৈ গৈ একদম চাবই লাগিব, তেনেকুৱা কথা নহয়। যদি আপুনি পইচা লাভ কৰি আছে, তেনেকুৱা ক্ষেত্ৰত বেংকলৈ আপুনি যদি কিবা কামত যায়, তেনেকুৱা ক্ষেত্ৰত সুধি ল'লেই হয় যে আমাৰ KYC টো আপডেট হৈ আছে নে নাই। যদি তেওঁলোকে কয় যে আপডেট কৰিবলগীয়া হৈ আছে, আপুনি আপডেট তেতিয়া কৰি থৈ আহিব। তেওঁলোকে KYC এখন ফৰ্ম দিব, লগত আধাৰ কাৰ্ড, পেন কাৰ্ড এইখিনি আপুনি লৈ গ'লেই হয় আৰু তাৰ পৰা তেওঁলোকে আপোনাক KYC টো আপডেট কৰি দিব। যদি আপোনালোকৰ ধৰি লওক বোলে যিটো অৰুণোদয় আঁচনিৰ পইচা পোৱাৰ একাউণ্ট, সেইটোত যদি কিবা খেলিমেলি হৈ গ'ল বা আপুনি বোলে আধাৰ কাৰ্ডটো এতিয়া বেলেগ একাউণ্টৰ লগত লিংক কৰি ল'লে, তেনেকুৱা ক্ষেত্ৰত সেইটো DBT ইনেবল হৈ আছে নে নাই সেইটো আপুনি বেংকত গৈ এবাৰ চেক কৰোৱাই ল'ব। যদি আপোনালোকৰ DBT ইনেবল হৈ নাথাকে বা যিটো একাউণ্ট দিছিলে সেইটোৰ লগত যদি আধাৰ লিংক হৈ নাথাকে, তেনেকুৱা ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ যিটো 8,000 টকা পইচা, এই 8,000 টকাৰ পইচাটোৰ পৰা আপুনি বঞ্চিত হৈ যাব আৰু আপুনি অৰুণোদয় আঁচনি 8,000 টকা পইচাটো লাভ নকৰিব, সেইটো মনত ৰাখিব। বাকী চৰকাৰে অৰুণোদয় আঁচনিৰ 8,000 টকা বুলি কোনো ধৰণৰ লিষ্ট প্ৰকাশ তেওঁলোকে কৰা নাই। বহুতে মোক সুধি আছিলে যে চৰকাৰে অৰুণোদয় আঁচনি যি 8,000 টকা পইচা আমাক দিব ফেব্ৰুৱাৰী মাহত, তাৰ কাৰণে কিবা নতুন লিষ্ট উলিয়াইছে নেকি। তেনেকুৱা এতিয়ালৈকে কোনো আপডেট অহা নাই। মই ভিডিঅ'টো বনোৱালৈকে যে আমুক এগৰাকী মহিলাই পইচা লাভ কৰিব, আমুকে লাভ নকৰে, তেনেকুৱা কোনো চৰকাৰে লিষ্ট প্ৰকাশ কৰা নাই। এটা কথা হয় যে আপোনালোকৰ যদি বেংকত কিবা খেলিমেলি হৈ থাকে বা কিবা কাৰণত যদি আপোনালোকৰ নাম কাটি দিছে তেওঁলোকে, তেতিয়া বেলেগ কথা। কিন্তু এতিয়া কোনো এনেকুৱা আপডেট অহা নাই যে নাম কাটিছে। কাৰণ চৰকাৰে এইবাৰ অৰুণোদয় আঁচনিৰ যেতিয়া নতুন আবেদন প্ৰক্ৰিয়া লৈছিলে, তেওঁলোকে আধাৰ কাৰ্ড, ৰেচন কাৰ্ড এইখিনি নথিপত্ৰ চাই মেলি তেওঁলোকে অৰুণোদয় আঁচনিৰ নতুন হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিছিলে। গতিকে আকৌ লিষ্টৰ পৰা নাম কটাৰ কোনো কথাই নাহে। গতিকে আপুনি অৰুণোদয় আঁচনি যদি পইচা লাভ কৰি আহি আছে, তেনেকুৱা ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে চৰকাৰে যিটো 8,000 টকা প্ৰদান কৰিব, সেইটো আপোনালোকে লাভ কৰিব। গতিকে এইটোৱে আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰ্মেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। এতিয়া আপোনালোকৰ স্ক্ৰীণত আৰু দুটা ভিডিঅ' ওলাই আছে, এই দুটাও যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, নিশ্চয় এবাৰ চেক আউট কৰিব। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।